জয় জয় শ্রী শ্রী রাধা কৃষ্ণ। পৰমেশ্বৰ ভগৱানে যি উপদেশ দিছে, যেনেকৈ উপদেশ দিছে তাক ঠিক সেইভাৱে অত্যন্ত সাৱধানতা ও শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰা উচিত। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। ৰাধা কোন? ৰাধা শব্দৰ অৰ্থ কি? সৰ্ব আৰাধ্য তত্ত্ব হৈও যোনে শ্ৰীকৃষ্ণক সৰ্বোতভাৱে আৰাধনা কৰে তেওঁৱেই হৈছে ৰাধা। ৰা শব্দৰ উচ্চাৰণত শ্ৰীকৃষ্ণ হৰ্ষ ও প্ৰফুল্ল হয়। ধা উচ্চাৰণত শ্ৰীকৃষ্ণ সসম্ভ্ৰমে পাশ্চাত অনুসৰণ কৰে। ভক্তই ৰা উচ্চাৰণৰ দ্বাৰা সুদুৰ্লভ মুক্তি লাভ কৰিব পাৰে। ধা উচ্চাৰণৰ দ্বাৰা শ্ৰীকৃষ্ণৰ পাদ পদ্মত শৰণ লাভ কৰে। মহাভাগ্যৱান ব্যক্তিসকলে শ্ৰীকৃষ্ণক আৰাধনা কৰাৰ উদ্দেশ্যে কৃষ্ণ প্ৰীতি সাধনৰ কাৰণে ৰাধা ৰাধা কথন, ৰাধা ৰাধা স্মৰণত নিষ্ঠা পোষণ কৰে। ৰাধা নামৰ প্ৰথম আখৰ ৰ উচ্চাৰণৰ দ্বাৰা কোটি কোটি জনমৰ পাপ ও শুভাশুভ কৰ্মভোগ বিনষ্ট হয়। আকাৰ উচ্চাৰণৰ ফলত গৰ্ভবাস যন্ত্ৰণা, মৃত্যু, ব্যাধি যন্ত্ৰণাৰ পৰা মুক্ত হয়। ধৰ উচ্চাৰণত জীৱৰ আয়ুস বৃদ্ধি হয়। আ উচ্চাৰণৰ ফলত ভৱবন্ধনৰ পৰা মুক্ত হয়। শ্ৰী ৰাধা নাম শ্ৰৱণ, কীৰ্তন ও স্মৰণৰ ফলত জীৱৰ অকল্যাণ অমংগল বিনষ্ট হয়। এই বিষয়ত কোনো সংশয় নাই। কিদৰে এই ভক্তিবিহীন সমাজত জটিল কুটিল অভিমানপূৰ্ণ সংসাৰত অৱস্থান কৰি ভগৱানৰ তটস্থা শক্তি আমি জীৱবোৰে কায় মনোবাক্যে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ সাধন ভজন কৰি অপ্ৰাকৃত শাশ্বত আনন্দময় জীৱনত উন্নতি হৈ নিত্য কৃষ্ণ সেৱাত যুক্ত হ'ব পাৰোঁ, সেই শিক্ষা প্ৰদানৰ উদ্দেশ্যে ভগৱানৰ অন্তৰংগা আনন্দদায়িনী শক্তি ৰাধিকা দেৱী এই ভূলোকত আৱিৰ্ভূত হয়। বৃন্দাবনৰ এখন গাঁৱত ধৰ্মপ্ৰাণ বৃষভানু মহাৰাজ আৰু কৃতি দাস সুন্দৰীৰ কন্যাৰূপে ভাদ মাহৰ শুক্ল অষ্টমী তিথিত সোমবাৰে দুপৰীয়া সৰ্বাধিক আমোদিত কৰি কৃষ্ণপ্ৰিয়া ৰাধা আৱিৰ্ভূত হয়। শ্ৰীকৃষ্ণক দৰ্শন কৰাৰ আগমুহূৰ্তলৈ শ্ৰী ৰাধাই চকু মেলা নাছিল আৰু অন্ধত্ব লীলা প্ৰদৰ্শন কৰিছিল। কৃষ্ণ শক্তি কৃষ্ণময়ী ৰাধাই এই জগতত কৃষ্ণৰ বাহিৰে অন্য কোনো বস্তুৱেই দৰ্শনৰ যোগ্য নহয় বুলি ভাবিছিল। জগতত দৰ্শনৰ কাৰণে শ্ৰীকৃষ্ণক দেখাৰ বাবে তেওঁ যত্নশীলা আছিল। কৃষ্ণ সেৱা, কৃষ্ণ প্ৰসাদ,
কৃষ্ণ চিন্তাৰ বাহিৰে কৃষ্ণ আৰাধিকা শক্তি ৰাধিকাৰ অন্য বিষয়ত লেখ মাত্ৰাও ৰুচি নাছিল সমস্ত জগতত শিৱ ব্ৰহ্মা নাৰদ আদি যিমান ভক্ত আছে তেওঁলোকৰ ভক্তি কৰোণাৰ উৎস হৈছে পৰম ভক্তি স্বৰূপা শ্ৰী শ্ৰী ৰাধা ৰাণী প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক জয় প্ৰভু জগন্নাথ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ